এখন গাঁও আৰু একাংশ পৰিয়াল গাঁওখনত এক বিশৃংখল পৰিৱেশ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো অন্ধবিশ্বাসৰ বলি হৈ হাহাকাৰময় পৰিৱেশ গাঁওখনত বেমাৰ ডাক্তৰে নহয় বেমাৰ ঠিক কৰে গীৰ্জাঘৰত প্ৰাৰ্থনাৰ জৰিয়তে ল'ৰা এটাৰ বেমাৰ হৈছিল বেমাৰ হওঁতে মই বহুত ডাক্তৰ আৰু কবিৰাজ বহুতৰ তাতে গেলোঁ বহুত টকা খেদালোঁ খেদাৰ পিছত ভাল পোৱা নাছিল ভাল নাপাওঁতে মই ডক্তৰৰ তাৰ পৰা একদিন ঘূৰি আহোঁতে মনত পৰিল যে এনেকৈ খ্ৰীষ্টান ধৰ্মৰ তাতে গেলি ল'ৰাটো ভাল এইগিলা বেমাৰ ভাল হয় বুলি পেলে আৰু মোৰো পাথৰ হৈছিল সেনেকৈ ময়ো ভাল পাইছোঁ হয় ঠিকেই শুনিছে যিকোনো বেমাৰৰ চিকিৎসা হয় গীৰ্জাঘৰত যীশুক প্ৰাৰ্থনা কৰিলেই পায় বেমাৰৰ আৰোগ্য কিন্তু তাৰ পৰিণাম কি হ'ল চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন চলেবৰে কৌশলে শিক্ষা আৰু স্বাস্থ্যৰ প্ৰলোভনেৰে ধৰ্মান্তৰকৰণৰ চেষ্টা খ্ৰীষ্টানৰ এই ঘটনা পলাশবাৰীৰ ভেলেৰাত ভেলাৰা গাঁৱত আদিৰে পৰা হিন্দু বসতিপূৰ্ণ স্থান য'ত মন্দিৰ সত্ৰ নামঘৰত গুৰুজনাৰ সৃষ্টি আদৰ্শৰে ভক্তি কৰা হয় কিন্তু হিন্দু সমাজক কুলসিত কৰি নিষিদ্ধ গোমাংস গাঁওখনলৈ অনাৰ অভিযোগ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী এটা দলৰ আজিৰ পৰা মোটামুটি 6 মাহমান আগৰ পৰা ইয়াতে খ্ৰীষ্টান ধৰ্মাৱলম্বী কিছুমান লোকে বাহিৰৰ মানুহ ঔগুৰি ছাইডৰ মানুহ আহিছিল আহি কিবা বেমাৰৰ চিকিৎসা কৰে কিবা কৰে এনেকৈ মানুহ আমাৰ ইয়াৰ পৰা গৈছে মানুহ লৈ গৈ যেতিয়া আমি খবৰটো পালোঁ তেওঁলোকে তাৰমানে কি কৰিলে আমাৰ বছৰত লক্ষ্মী পূজা হয় গোসাঁই ঘৰৰ নামঘৰৰ কোনো তেওঁলোকে প্ৰসাদো নাখায় চাকিও নজ্বলায় ঘৰত মানে কি মমবাতি বাটে জ্বলায় এনেকুৱা ধৰণৰ পিছত আমাৰ ৰাইজৰ এখন মিটিং হ'ল সিদিনাখনে আজিৰ পৰা 3 মাহ আগত ৰাইজৰ পৰা যেতিয়া মিটিংখন হ'ল তেওঁলোকক মাতি আনি সোধোতে তেওঁলোকে কৈছে যে আমি হিন্দু ধৰ্মৰ লগত নাই গতিকে আমি এখন হিন্দু সমাজ আমি হিন্দু সমাজত তেওঁলোকক মানে ৰাইজৰ পৰা বহিষ্কাৰ কৰা হ'ল বহিষ্কাৰ মানে কি তেওঁলোকৰ লগত কোনো যোগাযোগ নাই তেওঁলোকে মানে যি ধৰ্ম লওক ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গতিকে তেওঁলোকে সেই ধৰ্ম লৈছে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে তেওঁলোকে তেওঁলোকৰ ফালে আছে আমাৰ তাত ক'ব লগা একো নাই আমাৰ গাঁৱৰ মানুহৰ লগত তেওঁলোকৰ সম্পৰ্কটো নাই চাৰিঘৰ মানুহৰ লগত থাকিলে সিদিনাখনে আজি পৰহি গধূলি 4 তাৰিখ হ'ব আবেলি আমাৰ সিদিনাখনে ওচৰৰে মানুহ এজন ঢুকাইছিলে মানুহজন ঢুকাওঁতে আমাৰ মানুহ বহুতখিনি তাতো গৈছে গাঁৱত মানুহ বেছি নাছিল থাকিলে কি হ'ল তেওঁলোকে ৰাতি 8টা 8:30 বজাত ৰাতি 30জনমান মানুহ আহিছে তেওঁলোকৰ আহি জোৰ জবৰদস্তি আমাৰ ঘৰবিলাকত সোমাইছে তেওঁলোকৰ মানুহ লৈ ঘৰে মানুহ সোমাই নহয় তেওঁলোকে আমি খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব আৰু 25 ডিচেম্বৰত তেওঁলোকে আমাৰ ইয়াতে ডাঙৰকৈ তাৰমানে বৰদিন উৎসৱ পালন কৰিব গতিকে আমি এই কথাটো সহ্য কৰিব পৰা নাই আমাৰ আত্মসন্মানত লাগিছে এই কথাটোত আমি এতিয়া শংকিত হৈ আছোঁ হিন্দু ধৰ্মাৱলম্বী মানুহ সেইকাৰণে আমি গোটেইবিলাক ৰাইজ সহিতে চব আহি তেওঁলোকক কৈছোঁ যে আপোনালোক কিয় আহিছিল এই কথাটোত লৈ তেওঁলোকে কৈছে কি নহয় আপোনালোকে খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব জোৰ জবৰদস্তি আৰু তাৰমানে ল'বই লাগিব আমি সেই কথাটো মানি ন'লে আমি তেওঁলোকক আমি ফিল্ডত গোটেইবিলাকে লগ লাগি আছোঁ তেওঁলোকে কৰিছে কি তাৰপিছত আমাৰে মাজত কাজিয়া তেওঁলোকৰ ঘৰ জ্বলোৱা বুলি মিছা অপবাদ দি আমাৰ মানে ৰাইজৰ ওপৰত মানে কেছ এটা দি দিছে কেছটো নিতুমণি দাস বুলি দিছে আমি গম পোৱা মতে নিতুমণি আমাৰ গাঁৱৰে 28 জনৰ ওপৰত দিছে কেছটো প্ৰথম দিনাখনে আৰু নেক্সট ডে দিলে আপোনাৰ 8 জনৰ ওপৰত যোৱাকালি ছেক্সুৱেল হাৰাছমেণ্ট এটা দিছে যোৱাকালি যেতিয়া তেওঁলোকে ঘৰে গ'ল আমাৰ ল'ৰাখিনি ওলাই আহিল নহয় আহি ইয়াতে থাকিল মাৰপিট হোৱা নাই কাজিয়া পাতি হোৱা নাই কিন্তু তেওঁলোকৰ মুখাতৰ্ক হৈছে তেওঁলোকৰ লগত কিন্তু তেওঁলোকে কি কৰিছে সেই বস্তুটোৱে আমি তেওঁলোকক মাৰপিট কৰা বুলি কৈছে আৰু ঘৰ জ্বলাই দিছে ঘৰ ভাঙিছে এইবিলাক কথা তাৰমানে তেওঁলোকে কৰিছে সেই সম্পৰ্ক কৈছে যে তেওঁলোক ইয়াতে থাকিব তেওঁলোকে যি ধৰ্ম লৈছে কিন্তু আমাৰ লগত তেওঁলোকৰ অহা যোৱা নাই সম্পৰ্ক কোনো নাই গতিকে আৰু এইটোও উল্লেখ কৰিছে যে আহি তেওঁলোকৰ কোনোবা খ্ৰীষ্টান ধৰ্মৰ মানুহ আহি ইয়াতে কিবা পাতিব ভোজ পাতিব এতিয়া তেওঁলোকে সিদিনাখনে যিটো খানাৰ বজাৰ পৰ্যন্ত লৈ আহিছে এটা মাংস লৈ আহিছে যিটো তাৰমানে আমি সহ্য কৰিব নোৱাৰোঁ নিশ্চয় আমি সন্দেহ কৰিছোঁ নিষিদ্ধ সেইটো নিষিদ্ধ মাংস এটা লৈছে
এই কথাটোত সেইটোৰ কাৰণে তাৰমানে আমাৰ বেছি আঘাত লাগিছে আৰু ঘটনাৰ সন্দৰ্ভত প্ৰায় অৰ্ধমাহ জোৰা গাঁওখনত বিৰাজ কৰিছে এক অশান্তিময় পৰিৱেশ। ঘটনাৰ বিৱৰণী অনুসৰি গাঁওখনৰ 4টা পৰিয়ালে ধৰ্মান্তৰ কৰি হিন্দু ধৰ্মৰ নীতি পৰিহাৰ কৰি খ্ৰীষ্টানৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ লৈছিল খ্ৰীষ্টান ধৰ্ম। কিন্তু কিয় যে মোৰ ল'ৰাটো নাছিলে বিচাৰি বিচাৰি সমাজখনৰ মানুহে আনিছিল, ল'ৰাবিলাকে আনিছিল বিচাৰি আনি পেলাই একেবাৰে ভৰি হাতে চিকলি মাৰি থৈ দিছিলোঁ। মানে বহুত ডক্তৰ বহুত মানে ওজা নিছিলোঁ, ওজাৰ তাকেও নিছিল, আমাৰ গাঁৱৰ ল'ৰায়ে নিছিল, ওজাৰ তাকেও ভাল পোৱা নাছিল। লাষ্ট টাইম তাৰমানে মই এৰিয়ে দিছিলোঁ যে এই ল'ৰাটো আৰু পাগলা হৈ কিনে ঘূৰি ফুৰিব আৰু আমাক নালাগে আৰু য'তে মৰে ত'তে মৰক বুলি এৰিয়ে দিছিলোঁ। তাৰপিছত দেউতাকে ক'লা নহয় লাষ্ট টাইম তাৰমানে এটাই চাম আমি, তাতে যদি ভাল নহয় তাৰপিছত আমি এৰি দিম আৰু। তাৰপিছত তাত নিয়াৰ পিছত 3 দিনত কিন্তু সুস্থ হৈছে, মই কিন্তু সেইটো মিছা কথা নকওঁ, 3 দিনত সুস্থ হৈছে। সেইটো আৰিব লাগে বুলি ক'লে আৰু আৰি দিলোঁ আমি। তাৰ পৰাই কৈছিল যে তাতে কৈছিল এইটো আৰে বুলি পেলাই, আমি কিহৰ কাৰণে আৰে আমি সেইটো কিন্তু নাজানো। আমি দোকানৰ পৰা আনিছিলোঁ, কিনি আনিছিলোঁ। অভিযোগ প্ৰত্যাভিযোগৰ পৰিণতিত গাঁওখনত উপস্থিত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাইজমেল পৰ্যালোচনা তথা দল সংগঠনৰ বলিষ্ঠ নেতৃত্বত মূল সুঁতিলৈ উভতি আহিল 2 পৰিয়াল। কিন্তু এতিয়াও মূল সুঁতিলৈ উভতি অহা নাই 2 পৰিয়াল। বৰ্তমানেও চৰ্চাৰ বিষয় হৈ পৰিছে এই ঘটনা। নিশ্চয়কৈ এটা পলাশবাৰী সমষ্টিত এটা ঘটনা এটা হৈ গৈছিলে। আজি আমাৰ যি গাঁৱত আমি উপস্থিত, ভেলাৰা গাঁৱত, এই গাঁৱত কেইটামান পৰিয়ালক জোৰ জবৰদস্তি কৰি পেলাই তেওঁলোকক ভয় ভাবুকি দেখুৱাই, বিভিন্ন প্ৰলোভন দেখুৱাই তেওঁলোকক ধৰ্মান্তৰ কৰা হৈছিলে। আৰু এইখন ৰাইজখন যথেষ্ট ক্ষোভিত হৈ আছিলে। আৰু সেইটো কাৰণে ৰাইজখনে যথেষ্ট ক্ষোভিত হৈ আছিলে। কিন্তু আজি আৰু 2টা পৰিয়ালে নিজাববীয়াকৈ তেওঁলোকে আকৌ নিজে সিদ্ধান্ত গ্ৰহণ কৰি আকৌ ৰাইজৰ লগত তেওঁলোকে আহিছে আৰু নিজৰ ধৰ্ম তেওঁলোকে আৰু ল'বলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে। আজি দেখা গৈছে যে তেওঁলোকে নিজাববীয়াকৈ ৰাইজক তেওঁলোকে নিজে লগ কৰিছে আৰু আজি তেওঁলোকে নিজৰ ধৰ্ম আকৌ ল'বৰ কাৰণে নিজে ব্ৰাহ্মণ লৈ আহিছে, ফুলটোলৈকে নিজে লৈ আহিছে, ব্ৰাহ্মণ পৰ্যন্ত তেওঁলোকে লৈ আহি আজি আকৌ ৰাইজৰ ফ্ৰণ্টত তেওঁলোকে আকৌ পূৰ্বৰ দৰে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰে। গাঁওখনত বৰ্তমানেও অব্যাহত আছে উত্তেজনাময় পৰিৱেশৰ। কেৱল ভেলাৰাই নহয়, আৰু এনে ঘটনা সংঘটিত হৈছে বিভিন্ন অঞ্চলত। কিন্তু কেতিয়া অন্ত পৰিব এই অন্ধবিশ্বাসৰ ঘটনা? শান্তিময় পৰিৱেশ বিনষ্টকাৰী এইসকল লোকৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয়। দক্ষিণ কামৰূপৰ পৰা সুনীল দাস, ব্যুৰো ৰিপৰ্ট, প্ৰাতঃ টাইম।